হেল্ল' ফ্ৰেণ্ডছ, আজি মই বনাম হেয়াৰ ফল নোহোৱাৰ কাৰণে এবিধ অইল। তাৰ কাৰণে মই লৈছোঁ নিজৰ ঘৰৰে এয়া এল'ভেৰা, এয়া জেতুকাৰ পাত, এয়া নৰসিংহৰ পাত আৰু এয়া হ'ল আপোনাৰ মহানিমৰ পাত। তাৰ পৰা আৰু লৈছোঁ এয়া ক'লা জিৰা আৰু মেথি গুটি আৰু এয়া আছলি সৰিয়হৰ তেল অকণমানে আছে, 1 পোৱামান হ'ব চাগে। তাৰ পৰা আমি বনাম এতিয়া। আপোনালোকে চাই থাকক মই কেনেকৈ বনাওঁ। এয়া গোটেইখিনি বস্তুৱে ৰেডি কৰিলোঁ। পিঁয়াজ এটাও লাগিব দেই, মই অথনি পাহৰি গ'লোঁ। এতিয়া মই এটা মিডিয়াম চাইজৰ পিঁয়াজ কাটি লৈছোঁ। এয়া এইখিনি মেথি গুটি আৰু এয়া ক'লা জিৰাখিনি এনেকৈ অকণমান গ্ৰাইণ্ড কৰি লৈছোঁ। বলকচোন এতিয়া যাওঁ কেনেকৈনো বনাওঁ চাই লওক। কেৰাহীখন এনেকৈ গৰম হ'বলৈ দিব, তাত মিঠাতেলখিনি ঢালি দিব। গোটেইখিনি তেলেই দি দিছোঁ। তেলখিনি বেছি গৰম হ'ব নিদিব, অলপ গৰম হোৱাৰ পিছতে পিঁয়াজখিনি এনেকৈ দি দিব। বেছি গৰম হ'লে মানে ষ্টিকি আহিব পাৰেতো, সেইটো কাৰণে এনেকৈ পিঁয়াজখিনি দিলোঁ। তাৰপিছত এল'ভেৰাখিনি দি দিওঁ। এল'ভেৰাখিনি দিয়াৰ পিছত দিলোঁ জেতুকাৰ পাতকেইটা, তাৰপিছত দিলোঁ মহানিমৰ পাত, তাৰপিছত দিলোঁ নৰসিংহৰ পাতকেইটা অকণমান এনেকৈ মোহাৰি দিব। তাৰপিছত এইখিনি মেথি গুটি আৰু ক'লা জিৰাখিনি দি দিব। লৰাই দিব। তাৰপিছত জুইৰ ফ্লেমটো কমাই দিব, অলপ কমাই পেলাই অলপমান এনেকৈ আধা ঘণ্টা সময়মান এনেকৈ উতলিব দিব। মাজে মাজে এনেকৈ লৰাই থাকিব অলপ। পাতকেইটা ক'লা পৰিব লাগিব, গোটেই ক'লা পৰি যাব লাগিব। এয়া মোৰ তেল ৰেডি হৈ গ'ল। গোটেইখিনি বস্তুৱে ক'লা পৰি গৈছে, দেখিছেনে? এতিয়া ইয়াক আমি ঠাণ্ডা হ'বলৈ দিম, তাৰপিছত বটলত ভৰাই থ'ম। মই লগাই দেখুৱাম আপোনালোকক, চাই থাকিব। ঠাণ্ডা হ'ব দিওঁ। এতিয়া গেছটো এতিয়া অফ কৰি দিওঁ। এয়া মোৰ তেল ৰেডি। এতিয়া মই তেলখিনি ইয়াতে নাৰিকল তেলৰ টেমা এটা আছিলে, পতঞ্জলি নাৰিকল তেল। এতিয়া মই তেলখিনি এনেকৈ চাকি ল'ম। মই এইখিনি তেল ইয়াতে বাতিত ওলাই লৈছোঁ। 1 চামুচ 1.5 চামুচমান হ'ব। তাৰপিছত যদি কেষ্টৰ অইল আছে আপোনালোকৰ, মই এইটো লৈছোঁ, অকণমান দি ল'ব। নাথাকিলেও নাই, আছে যদি এনেকৈ অকণমান দি ল'ব। বেছি নালাগে, অলপ দিলেই হ'ল। দি পেলাই এইটো এনেকৈ লৰাই মিক্স কৰি ল'ব এনেকৈ। এতিয়া মই লগাম, আপোনালোকে চাই থাকক। এয়া মই তেল লগাম এতিয়া। এনেকৈ চুলি 2 ভাগ কৰি গুৰিত এনেকৈ লগাব। এনেকৈ লগাব। এই চুলিখিনিতে লগাব। চুলিখিনি তেনেকৈ লগাই ল'ব। লগাই গোটেই ৰাতিটো শুই থাকিব। আৰু যদি গোটেই ৰাতি কিছুমানে তেল নলগাব দিগদাৰ পায়, তেতিয়া কি কৰে, ৰাতিপুৱা আপোনালোকে 2 ঘণ্টামান আগতে লগাই থ'ব। চুলি ধোৱাৰ 2 ঘণ্টা আগত লগাই থ'ব। তাৰপিছত 2 ঘণ্টাৰ পিছত চুলিখিনি ধুই দিব।
চাব চুলিখিনি কেনেকুৱা হৈছে, বহুত ধুনীয়া হয়, চিল্কিও হয়, চুলি সৰাটোও কমি যায় লাহে লাহে। এবাৰত নকমে, আপুনি লগাই থাকিব লাগিব। আপোনালোকে সপ্তাহত দুবাৰমানকৈ লগালেও হৈ যায়। দুবাৰমান লগাই চাবচোন সপ্তাহত, তাৰপিছত মোক ক'ব, কমেণ্ট কৰিব কেনেকুৱা পালে। থেংক ইউ। কালি মই ৰাতিপুৱা আপোনালোকক চুলিখিনি ধুই পেলাই দেখাম কেনেকুৱা হৈছে, চাব আপোনালোকে। এয়া মই চুলি ধুই আহিলোঁ, কেনেকুৱা হৈছে চাব আপোনালোকে। এতিয়া ভিজা আছে চুলিখিনি, শুকোৱাৰ পিছত মই আকৌ দেখাই আছোঁ কেনেকুৱা হৈছে, চাই থাকিব দেই। এয়া মোৰ চুলিখিনি শুকোৱাৰ পিছত এনেকুৱা হৈছে। আৰু এটা কথা দেই, মই যে মিঠাতেলৰ পৰা তেলখিনি বনালোঁ, হয়তো কিছুমানৰ অৰিজিনেল মিঠাতেল কোনোবাই নাপাবও পাৰে, গতিকে নাৰিকল তেলৰ পৰাও বনাব পাৰিব। নাৰিকল তেলৰ পৰা বনালেও ভালেই হয়, নাৰিকল তেলৰ পৰা বনাই চাব পাৰিব। ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোক লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। থেংক ইউ।